পানী, ইফালে মোৰ পানী, ইফালে আৰিয়া পানী। গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজ আৰু চেনেলটোলৈ স্বাগতম। ষ্টাৰ্ট হৈ গ'ল ভগৱানৰ ওচৰত ধূপ ধূনা দি থৈ আহিছোঁ আৰু এতিয়া বোলো পানী গিলাচ খাওঁ আৰু মনটো ছেটিছফেকশ্যনৰ কাৰণে কামবোৰ কৰোঁ ন। তাকে ৰাতিপুৱা এই পানী গিলাচ খালেহে কিবা এটা ভাল লাগে ধৰক। আৰিয়া উঠি এতিয়া বোলে ৰুটি বনাব লাগে। মই বোলো মই বেলি দিম, নাই বোলে তাই বনাব ৰুটি, বেলিব, গৰুক খুৱাব। মোৰ ছোৱালী বৰ কামিলা আৰু পটককৈ মোৰ ছোৱালী বুলি ওলাই যায়, একো নাই, আমাৰ ছোৱালী বৰ কামিলা। ঠিক আছে, দিনটো তেনেহ'লে ষ্টাৰ্ট কৰি দিছোঁ। সকলোৰে দিনটো শুভ হওক। ঘৰলৈ যেতিয়া নতুন বস্তু এটা অনা হয়, সেই বস্তুটোৰ প্ৰতি আমাৰ মোহ চাবনা মানে পুৰণা হ'ব নালাগিব, একদম ধুনীয়াকৈ ৰাখোঁ। এতিয়া টিভিটো আনিছে, টিভিটোৰ প্ৰতি ইমান মানে একো এটাও পৰিব নিদিওঁ, হয়নে নহয় বাৰু? ঠিক তেনেকৈ ঘৰলৈ বোৱাৰী এজনী যেতিয়া আহে, একদম বিয়াৰ কাৰণে কেনেকুৱা যোগাৰ কৰে, কাপোৰ কিনে, অলংকাৰ দিয়ে, মুঠতে ধুনীয়া লাগিব। তাৰপিছত ছোৱালীজনী অহাৰ লগে লগে একদম বহুত মৰমৰ মানে উপচা নৈ হৈ যায়। মানে মই কেনেকৈ মৰম কৰিম। যেনেকৈ বস্তুটো পুৰণা হৈ গ'লে আমাৰ বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়, ঠিক তেনেকৈ মানুহৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়। আমি যেনিবা বস্তুটোৰ ওপৰত গালি নাপাওঁগৈ, এই মানুহ পুৰণা হৈ গ'লে মানুহক দেখিব নোৱাৰা হৈ যাওঁ আৰু মানুহৰ প্ৰতি আমাৰ বেয়া ভাৱ জাগি উঠে। কিয় বাৰু এইটো? মানুহে কয় বোলে অল্ড ইজ গ'ল্ড। তেনেহ'লে বস্তুটো পুৰণা হৈ গ'লে তাৰ প্ৰতি মোহহে হ'ব লাগে। এতিয়া আমাৰ নিজৰ মাজনী যিমানেই পুৰণা হৈ নাযাওক, যিমানেই বয়স হৈ নাযাওক, এই মাজনীৰ বাদে আমি কাকো বেছি টাইম ভাল পাই থাকিব নোৱাৰোঁ। সেইটো একদম সঁচা কথা। চেণ্ডউইচ আহি গ'ল, ব্ৰেকফাষ্ট। এইফালে চব মানুহে শুই উঠিয়ে ডাইৰেক্ট মোবাইলে চায়। এয়া চাইছে, আমাৰজনে অকল মেক্সিমাম বাছকে চাই থাকে দেই, বাছ। আইতাকক শান্তিৰে বাথৰুমতো সোমাব নিদিয়ে, এয়া চিঞৰি আছে। ব্ৰেকফাষ্ট কৰি আহিলোঁ। আজি আকৌ আমাৰ মামনি নাহে, আহিব নোৱাৰে। 11টা বাজিলে, এতিয়া ঘৰ সৰা মোচা কৰিব লাগিব। ৰাতিপুৱাই কথা এটা কওঁ, ৰাতিপুৱাই কথাবোৰ ক'লে মানে মনত থাকে যে, আপুনি যেতিয়া আনৰ সুখ বিচাৰিব নহয়, তেতিয়া ভগৱানে অট'মেটিকেলি আপোনাক সুখ দিবই দিব। আৰু যদি আপুনি আনৰ বেয়া হোৱাটো বিচাৰে, তেনেহ'লে আপোনাৰ কেতিয়াও উন্নতি নহয়, কিন্তু আপোনাৰ কেতিয়াও ভাল নহ'ব। আজি যে মই অকণমান হেপ্পী হৈ থাকোঁ, কিয় জানেনে? মই আনৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ। মই এইটোৱে কওঁ, সকলোৰে মংগল হওক, সকলো ভালে থাকক, গম পাইছেনে? সেইকাৰণে মোক ভগৱানে সুখ বোলা বস্তু এটা দিছে। তামোল খাই আছোঁ, মুখখন কেলৈ ফুলি আছে বুলি ভাবিব পাৰে যে, দেখুৱাই দিছোঁ আৰু বুঢ়া তামোল অকণমান গোন্ধাইছে যদি খাই দিছোঁ আৰু। ৰাতিপুৱা আকৌ ডিম খালে মানে মুখখন ভাল নালাগে যে। আমাৰ আকৌ অসমীয়া মানুহৰ ঢেৰ কথা নহয়, মাংস খালে তামোল লাগে, মাছ খালে তামোল লাগে, কণী খালেও তামোল লাগে। এইফালে দেউতা কামত লাগিছে, ছোৱালী কামত লাগিছে, বুজিছে? মোৰ ঘৰৰ চব মানুহ কামিলা অ'। মোৰ মানুহজন চাফাৰ কাৰণে সঁচাকৈ মই বহুত হেপ্পী মানে। নহ'লে মই চাফা কৰি তেওঁ যদি লেতেৰা কৰি গ'লহেঁতেন, অৱস্থা বেয়া হ'লহেঁতেন। মোতকৈ আৰিয়া আজিকালি প্ৰায়ে আইতাকৰ ওচৰত এনেকৈ গৈ মোবাইলটো চাই থাকে। মোবাইল এৰাম কৈ আছোঁ, নাই নেৰে। টিভিটোতকৈ মানে মোবাইলটোত চাই ইমান ভাল পায়। এতিয়া আমিও ন টিভিটোত চোৱাতকৈ মোবাইলটো লৈ পিনে মানে পাৰ্চনেলি আৰু লৈ পিনে ইমান ভাল পাওঁ। সেই একো এটা কথা ক'বই নোৱাৰি অ', একো ক'বই নোৱাৰি। বতৰে ৰূপ সলাইছে দেখিছেনে? বতৰৰ কথা জানে, আমি মানুহবোৰেহে নাজানো। আমি পাহৰি যাওঁ আমাক জীয়াই থাকিবলৈ যে কিবা এটা লাগে বুলি। আমি আৰু ঘৰৰ ভিতৰত AC পাইছোঁ, ফেন পাইছোঁ, লাইট পাইছোঁ, পানী পাইছোঁ। সেইকাৰণে বাকীবোৰ যি হৈ থাক, গছ কাটি তহিলং কৰি দে, গছ কাটি বিল্ডিং বনা। সেইকাৰণে তাৰ ফল মাজে মাজে বতৰে দি থাকে, মানুহক ইমানেই দি থাকে
মানুহে এই গৰম দিছে নহয়, এই গছ ৰুব লাগিব, গছ ৰুব লাগিব, আকৌ পাহৰাই দিয়ে। মানুহে মানুহৰ কথাটোত মানে অটল আছেনে নাই সেইটো চাই মানে। কিন্তু মানুহে অকণমান বতৰটো ঠাণ্ডা হোৱাৰ লগে লগে এই গছ নহ'লেও হ'ব, চলি গৈছে। এইটোৱে কথা। আপুনি আপোনাৰ নিজৰ কথাত কিমান অটল সেইটো ভগৱানে চাই থাকে। এইবোৰ ভগৱানৰহে লীলা। আমিও যে কিবা এটা কৰি থাকোঁ, ভগৱানৰে লীলা। তথাপিও আমি ভাল মানুহ হ'লে ভালটোৱে কৰিম, বেয়া মানুহ হ'লে বেয়াটোৱে কৰিম। এইফালে চকলেট কেইটামান, কল কেইটামান পলিথিনটোতে ভৰাই লৈছোঁ। কিন্তু কিয় লৈছোঁ সেইটো পিছত জনাওঁ হা। গোটেই তিনিটাক প্ৰথমতে দেখাই লৈছোঁ আৰু আমি এতিয়া ক'লৈ গৈ আছোঁ গম পাইছেনে? নগাঁৱলৈ গৈ আছোঁ। বাছখন পোৱাগেই নাই নহয়, সেইকাৰণে মানুহজনেতো নকয়েই সোনকালে কৰি দিয়ক বুলি। সেইকাৰণে আমি গৈ চাওঁগৈ কিমান আগবাঢ়িছে। চকুৰে দেখা ফোনত কোৱা বহুত ডিফাৰেঞ্চটো, সেইকাৰণে ওচৰলৈ গৈ চাই আহোঁগৈ। আৰু সেই কল আৰু চকলেটকেইটা সোমাই লোৱা দেখিছিলে যে, সেইকেইটা আৰিয়াৰ কাৰণে লৈ লৈছোঁ। মানে তাই কল দেখিলেই দোকানত মানে খাওঁ খাওঁ কৰে। আৰু আহোঁতে যিহেতু অকণমান আন্ধাৰ হ'ব, সেইটো কাৰণে বোলো লৈ লওঁচোন, খালেও খাব নাখালে নাই। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিমানেই যি নহওক বস্তুটো ঘূৰি আহিলেও ঘূৰি আহিব, লৈ গ'লে ভাল লাগে ন। মানে ধৰক ৰাস্তাটো কিনি দিব পাৰোঁ, কিন্তু ঘৰত থকা বস্তুটোনো এনেই কিয় কিনি দিওঁ, সেইকাৰণে লৈ আহিছোঁ আৰু। দেউতাকে পিন্ধাই দিছে দেই, আজি জিন্স পিন্ধি আহিছে আমাৰ ছোৱালী, ডাঙৰ হৈ গৈছে মোৰ ছোৱালী। আৰু ইমান ধুনীয়াকৈ কথাবোৰ ক'ব পৰা হৈছে নহয়, মৰম লাগি যায় মানে। খঙো উঠে উৎপাতবোৰ কৰিলে, কিন্তু কথাকেইটা যেতিয়া চেণ্টেঞ্চটো পূৰাকৈ কয় ন, ইমান মৰম লাগি যায় মানে। চাওঁতে চাওঁতে চকু পচাৰতে ডাঙৰেই হৈ গৈছে। আৰু গাড়ীত উঠা মাত্ৰকে গান লগাবই লাগিব, সেই গান শুনি নগাঁও টাউন পালোহি। বাছখন হৈছেগৈ আৰু 7টা বাজিলে, আমি ধনুৱা নগৰ পালোহি। আজি বতৰটো ঠাণ্ডা হোৱাৰ কাৰণে মানুহজনে বোলে পৰ্ক খায়, সেই তাকে আহি পেলাই নিবলৈ আহিছোঁ। দেউতাক অহা দেখি আকৌ তাইক আহিব লাগে যে। কি কি আছে? পৰ্ক আছে আৰু কি আছে? অঁ, খুলি দিম, আইতা খাইলোঁ বুলি কোৱা আকৌ। আজিকালিতো প্ৰত্যেকজনী ৱাইফে নিজৰ হাজবেণ্ডক কেনেবা প্ৰকাৰে হ'লেও সহায় কৰিব বিচাৰে ন। ময়ো কিন্তু বিচাৰোঁ, সদায় ক'ৰবাত যাওঁ তেওঁৱে পইচা দিয়ে, ক'ৰবাত খাওঁ তেওঁৱে পইচা দিয়ে, কাপোৰ এটা কিনিবলৈও তেওঁৱে দিয়ে। চব ক্ষেত্ৰতে হাতখন পাতি থাকিবলৈ বেয়া লাগে ন। মোৰ কিন্তু বেয়া লাগে দেই। মানে কেতিয়াবা ধৰক অকণমান টনাটনি হ'লে মানে এনেকুৱা লাগে, ময়ো কিবা এটা কৰা হ'লে, তেওঁক সহায় কৰিব পৰা হ'লে। মই কিন্তু প্ৰায়ে ভাবোঁ এতিয়া মানে, তাকে ভগৱানক প্ৰে কৰিছোঁ আৰু ভগৱান মানে ময়ো যাতে কিবা এটা কৰোঁ আৰু কৰিবই লাগিব। আজিকালি দিনকাল যেনেকুৱাহে চলিছে ন, এটা মানুহে চলাবই নোৱাৰে। আৰু মোৰ মানুহজনে আকৌ বৰ এনেকৈ পাইছোঁ খাইছোঁ তেনেকৈ থাকি ভাল নাপায়। মানে ধুনীয়াকৈ ফিটফাট থাকি ভাল পায়, ভালৰো ভাল খাই ভাল পায়, ফুৰি ভাল পায়। মানে সেইটো কাৰণে এতিয়া আমি এটা এটাকৈ মানুহ বাঢ়ি গৈ আছোঁ। এতিয়া আৰিয়াকো তেনেকুৱা এটা লাইফেই দিব লাগিব। সেইটো কাৰণে হাতে কামে লাগিব হয়নে নহয়? কিছুমান মতা মানুহ আছে দেখিব, নিজৰ ৱাইফজনীক যে কাম কৰ পইচা ঘটকৈ থাকে, সেইটোও ভাল নালাগে ন। বিয়া পাতি আনিছে, যদি খুৱাব পিন্ধাব নোৱাৰে তেনেহ'লে কেনেকৈ হ'ব? বিয়া পাতি অনাৰ পিছত তোমাৰ যদি মন গৈছে তুমি কৰা, যদি মন নাই দৰকাৰ নাই, সেনেকৈ ক'লেও শুনিবলৈ ভাল লাগে ন। কিন্তু কৰিবই লাগিব বুলি যে কয়, তেনেহ'লে বিয়া নহৈ কৰি থকাই ভাল আছিলে। মোৰ মানুহজনে কিন্তু মোক চাকৰি কৰিব নিদিয়ে দেই, কৈছে মই তোমাক
কিবা কৰিব লাগে যদি মই তোমাক নিজেই কিবা এটা বিজনেছ ষ্টাৰ্ট কৰি দিম, তুমি চাকৰি কৰিব নালাগে। চাকৰি কৰিলে কি হয় জানেনে, আপুনি নিজৰ মতে থাকিব নোৱাৰিব। বিজনেছ এটা ষ্টাৰ্ট কৰিলে সৰু ডাঙৰ বুলি নহয়, বিজনেছ বুলি ক'লে ডাঙৰ বুলি ভাবে মানুহে, সৰুকৈও কিবা এটা, আজিকালি কিমান মানুহে নিজৰ ঘৰতে ষ্টাৰ্ট কৰিছে নহয়নে? সেইটো কাৰণে বিজনেছ কৰিলে নিজেই ৰজা। নিজৰ মতে আপুনি বোলে আজি নকৰোঁ কাইলৈ কৰিম, তেনেকৈও পাৰি। কিন্তু চাকৰি এটা কৰিলে, চাকৰিটোলেতো আপুনি যাবই লাগিব, মাষ্ট বি। চাকৰি আৰু বিজনেছৰ মাজত সেইটোৱে ডিফাৰেঞ্চ। সেইকাৰণে আমি এতিয়া য'লৈ যাব মন যায় তলৈকে যাবগৈ পাৰোঁ, দুদিন ৰখিব পাৰোঁ, কিবা এটা কৰিব পাৰোঁ। চাকৰি থাকিলেতো এটা সময় থাকে, ইমান দিনহে ছুটি দিব, তাৰপিছততো নিদিয়ে, দিলেও আকৌ পইচা কাটিব, ঢেৰ নিয়ম নহয়। সেইকাৰণে বিজনেছেই ভাল। কিন্তু বিজনেছ এলা পেচা মানুহে কৰিব নোৱাৰে। বিজনেছ কৰিবলৈ হ'লেও ধৈৰ্য লাগিব। আমাৰ আকৌ অসমীয়া মানুহে ধৈৰ্য ধৰিব নোৱাৰে নহয়। পইচা অলপ পালে নহয় বিজনেছটো ৰখাই দিলে আৰু, তাৰপিছত খাই বৈ শেষ কৰিব, আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট, তাহাঁতি পঢ়িও থাকে, চাকৰি কৰি থাকে, চুইগি কৰে, জমেট' কৰে, ক'ত কি নকৰে কওকচোন। সেইকাৰণে মই ল'ৰা ছোৱালীবোৰক ভালেই পাওঁ বাৰু। কিবা এটা নহয় কিবা এটাত মানে এংগেজ হৈয়ে থাকে। আৰু খালী থাকিব নালাগে, কামৰ কোনো সৰু ডাঙৰ নাই, লাজ কৰিব নালাগে। আপোনাৰ নাইকিয়া হ'লে আপোনাক বেলেগে নোখোৱায়, গম পাইছেনে? সেইকাৰণে নিজৰ পেটটোৰ কাৰণে নিজেই চিন্তা কৰিব লাগিব। আৰু আমাৰ মানুহে আকৌ নিজৰ ঠাইত কাম নাপায়, এতিয়া বেলেগ ঠাইলৈ যায়, মানুহে সেইটোও হাঁহে। যোনে যেনেকৈ পাৰিছে কৰক না, তাত একো ক'ব দৰকাৰ নাই। কামৰ ডাঙৰ সৰু নাই দেই। হিচাপ পত্ৰ কৰিয়ে আছে। ছোৱালীয়ে পেইন বহি দেখিলে ৰ'বই নোৱাৰে। দেউতাকক লিখা দেখিলে যে তাইকো লাগে, দি দিছোঁ আৰু চবেই কয় আৰিয়া ভিডিঅ'বোৰ অকণমান দীঘলকৈ দিব, সেইকাৰণে আৰিয়াকো আজিকালি দেখাই থাকোঁ আৰু। বেছি দীঘলীয়া হ'লে আকৌ আপোনালোকে বেয়া পাব যে, সেইকাৰণে আৰিয়া ভিডিঅ'বোৰ পাতি দিব লগা হয় আৰু, নহ'লে মোৰ কথাবোৰ আধৰুৱা হ'ব যে। সেইকাৰণে যোনে যেনেকৈ পাৰে কামত ব্যস্ত থাকক, কামৰ সৰু ডাঙৰ নাই। আৰু আনে কি ক'ব ভাবি লাভ নাই। আনে আপোনাক নোখোৱায়, আপোনাৰ নাইকিয়া হ'লে আপোনাক নিদিয়ে। লেতেৰা কাপোৰ পিন্ধিছে বুলি ক'ব পাৰিব, চাফা কাপোৰ এটা আনি দিবও নোৱাৰে, চাবোন এডোখৰো আনি দিব নোৱাৰে। সেইটো কাৰণে নিজেই কষ্ট কৰিব লাগিব। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।